কৈছোঁ, সেইটো কোনো কাণ চকু দিয়া নাই। এতিয়া সিহঁতে ইমান সাহস পালে মানে আমাৰ একেবাৰে নিজৰ ঘৰৰ একদম পদূলি মজিয়ালিৰ ভিতৰত বুলি ক'ব লাগিব। এইটো ইমানেই সাহস পালে সিহঁতে আহি সুৰা বিপণী খুলিছে। কালি এখন ফলক লগাইছে, এতিয়া আপোনালোকে ফলকখন পাইছে হয়তো, আমি ফটো মাৰিব নাপাওঁতে সিহঁতে পটাপট ভৰাই দিলে, হয়তো এতিয়া আপোনালোকে পালে। সেই ফলকখন লগাইছে, তেতিয়া আমি যেতিয়া সিহঁতক দম দমাই দিলোঁ, তেতিয়া সিহঁতে ফলকখন লুকুৱাই দিলে, গম পালেনে? সুৰা বিপণী ইতিমধ্যে সিহঁতৰ নামত হেৰি হৈ গৈছে মানে। সিহঁতে ক'লে কি এইটো বিবদমান হিচাপত এতিয়া এৰি দিয়া হওক, কাৰণ আমি এইটো কৰিব নোৱাৰোঁ, আমাৰ চৰকাৰে যি কৰিব সেইটো। কিন্তু তেনেকৈ কৰিলে নহ'ব নহয়। এতিয়া আপুনি চাওক, অৰুণাচলৰ লোকসকলে আমাৰ একদম আলিলৈকে সিহঁতক অৰুণাচলৰ পৰাই মাটি পতা দিছে। এতিয়া আমি ক'বলৈ ইমান দুৰ্ভাগ্য মানে, আমি অসমৰ বাসিন্দাই নহয়, আমাক কোনো মানে অসম চৰকাৰে আমাক অকমানো একো হেৰিয়ে দিয়া নাই। কেলে এতিয়া আপুনি ইয়াত যদি মাৰে চিলি আদি পঠাব বুলি ওলাব, লিচে আদি পঠাব বুলি ওলাব। এতিয়া বসুন্ধৰা 1 দিলে, বসুন্ধৰা 2 দিলে, এতিয়া বসুন্ধৰা 3 দিছে। কিন্তু আমি কেনেকৈ কাগজ কৰিম? আমি মুখ্যমন্ত্ৰীক এটাই দাবী জনাইছোঁ, আমি কেনেকৈ কাগজ কৰিম? আমাক ম্যাদী পট্টা আমাক দিবনে নিদিব? এতিয়া আমি খিলঞ্জীয়া বুলি ক'লে নিজকে আমাৰ বেয়া লগা হ'ল। কাৰণ আপুনি নলবাৰী গাঁৱতে যাওক, তাত নেপালী সম্প্ৰদায়ৰ লোক আছে, আমাৰ চিলি অসমীয়া, আমি এইখিনি গোটেইখিনি আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ লোক আছোঁ। আমাৰ আপুনি চাওক ম্যাদী পট্টা কেইঘৰত আছে। কাৰণ কেলে আজি 2007 চনৰ পিছৰ পৰা এইবিলাক চিলি আদি পঠা ওলায়, মাৰিলে মনে লিচে আদি পঠা ওলায়, আৰু কোনটো আদি পঠা ওলায়। কিন্তু আগত আছিলে চিলি অসমীয়া গাঁও, গম পালেনে? সেই খাতিকে চৰকাৰে যাতে আমাৰ দাবীটো মানি লয়, আমাক ম্যাদী পট্টা দিয়ক, আৰু আমাৰ এইবিলাক সম্পূৰ্ণ সীমাটো আপোনালোকে নিৰ্ধাৰিত কৰক। নিৰ্ধাৰিত কৰাৰ পিছতে যেন সিহঁতক কাম কাজ কৰিবলৈ দিয়ে। যদি অসমত পৰে, অসমৰ হৈ কিনে সিহঁতে কৰক, অসমত পতা বনাওক, আমি এইটো ক'বলৈ নাই। কিন্তু অৰুণাচলৰ হৈ কিনে ইয়াত কৰিব নোৱাৰিব। আৰু আমি তাতকৈ যদি বেছি আমাৰ পুলিচ প্ৰশাসনে, চৰকাৰে যদি আমাক অকমানো হেৰি নিদিয়ে, তেতিয়াহ'লে এইটো পাব্লিকে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। আৰু অন্যথা আমি হাত সাবটি বহি নাথাকোঁ। যদি ইয়াত জগৰীয়া হয়, যদি বাইচান্স কিবা এটা দুৰ্ঘটনা হয়, কিবা হয়, কিন্তু আমাৰ অসম আৰু অৰুণাচলৰ প্ৰশাসনে এইটো সম্পূৰ্ণ দায়িত্বভাৰ ল'ব লাগিব। কিন্তু আমি ৰাইজে আমি আজি মিটিংখন দিছোঁ, অকল এটা ভাগে নহয়, আমি গোটেই ৰাইজ হৈ দিছোঁ। আমি ৰাইজে ইয়াত হ'লে আমি কোনো হেৰি ল'বলৈ আমি নোৱাৰোঁ। জগৰীয়া চৰকাৰ আৰু পুলিচ প্ৰশাসন আৰু আমাৰ অসম চৰকাৰে হ'ব। সীমামূৰীয়া যিখিনি আমি ৰাইজ আছোঁ, আমাৰ ইয়াত আছোঁ 2 নং নলবাৰী, চিলি অসমীয়া ৰাইজ, এনেকৈ ধৰি যিখিনি আমি ৰাইজ আছোঁ, খুব দুখিত। আৰু ইয়াত প্ৰায় সীমাৰ ক্ষেত্ৰত নানা ধৰণৰ ঘটনা ঘটিব আৰম্ভ কৰিছে। যিহেতু আমি বিগত কেইদিনমানৰ আগতে আমি দেখি পাইছোঁ যে আমাৰ অসমৰ মাটিত অৰুণাচলীয়ে যি আমাৰ ঘৰ বনাইছে, সৰু সুৰা ঘৰ নহয়, পূৰা RCC আপোনাৰ 2 তলা বিল্ডিং বনাইছে তেওঁলোকে। আমাৰ ইয়াত কোনো সোধা পোছা কৰা নাই। এই ক্ষেত্ৰত তেওঁলোকে ঘৰ বনাইছে, আৰু ঘৰ বনোৱাৰ পিছতো আৰু এটা ডাঙৰ বিষয়, যিহেতু ইয়াত অৰুণাচল আমাৰ যিখন একেবাৰে ওচৰতে, আমি য'ৰ পৰা নিউজ কৰিছোঁ তাৰ পৰা 100 ফুট ওচৰতেই মানে এখন অৰুণাচলী সুৰা দোকান আমাৰ ইয়াত খুলিবলৈ জোৰ জাৰ কৰিছে সম্পূৰ্ণ। সেইদিনাখন বেনাৰ মাৰিছিলে। তাৰপিছত আমিখিনিক লৈ আমি চিলি অসমীয়াবাসী ৰাইজ আৰু 2 নং চিলি, 2 নং নলবাৰীবাসী ৰাইজ আমি খুব দুখিত। যিহেতু আমাক মানুহখিনিক অনুসৰণ কৰিয়েই তেওঁলোকে সুৰাৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আজি অৰুণাচলীৰ যিমানখিনি মানুহ ইয়াত সুৰাৰ দোকান খুলিছে, অৰুণাচলৰ মানুহবোৰে সম্পূৰ্ণভাৱে তেওঁলোক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। তেওঁলোকে আপোনাৰ ঠাণ্ডা কোকো-কোলা খায়, আৰু তেওঁলোকৰ এইম হ'ল কি, আমাৰ অসমৰ মানুহখিনিক মানে সুৰাত মগ্ন কৰি, সুৰা খুৱাই, মদ খুৱাই, পগলা কৰি আমাৰ পৰা ধন টকা পইচা লুটাৰ তেওঁলোকে প্ৰৰোচনা আৰম্ভ কৰিছে। আমি কুণ্টৰ বস্তি, যিখন আমাৰ ওচৰতে গাঁও আছে, একদম ৰেল লাইনটো কাষতেই, ৰেলৱে মাটিত আজি পৰ্যন্ত তাত আমাৰ ৰেলৱে যি NF ৰেলৱে যি আছে, সেই মাটিতেই 2খন সুৰা দোকান আছে তাতে। আৰু সেই সুৰা গাঁৱত নাই তেওঁলোকৰ, কিন্তু তেওঁলোকৰ গাঁৱৰ পৰা যথেষ্ট দূৰত আছে। আৰু সেই সুৰাখিনি অসমলৈ সৰবৰাহ কৰে তেওঁলোকে অসমৰ মানুহক খুৱাই মেলি তেওঁলোকৰ অসমৰ পৰা টকা পইচা কমোৱাৰ এটা যি তেওঁলোকৰ বেয়া চিন্তা কৰিছে, তাৰ প্ৰতি আমি প্ৰতিবাদ কৰিছোঁ। আমি ৰাইজ হৈ প্ৰতিবাদ কৰিছোঁ। যিহেতু আমাৰ সীমা নিৰ্ধাৰিত নোহোৱাৰ পৰ্যন্তও তেওঁলোকে আমাৰ ঠাইবোৰত তেওঁলোকে তেনেধৰণে কুকাৰ্য আৰম্ভ কৰিছে।